কালিৰ দিনটোত খুমটাইত এজন শিল্পী সন্ধানহীন হৈছিল বানৰ কবলত উটি যোৱা খবৰ লাভ কৰা হৈছিল আৰু সেই সন্দৰ্ভত দেখিবলৈ পোৱা গৈছিল বাতৰি প্ৰকাশ পাইছিল আৰু স্থানীয় প্ৰতিনিধি মৃণাল শইকীয়াও উপস্থিত হৈছিল খুমটাইত তেওঁ কেতবোৰ মন্তব্য প্ৰকাশ কৰিছিল আৰু মৃদুস্মন্ত বৰুৱাই আমাক শেহতীয়া খবৰ জনাব সেই সন্দৰ্ভত হয় দেৰগাঁও চৰাই চাপৰিত এগৰাকী প্ৰতিভাৱান শিল্পী কালিৰ দিনটোত নিখোজ হৈছিল আৰু পানীয়ে উটুৱাই লৈ গৈছিল আৰু প্ৰবল সোঁতত আৰু তাৰপিছতে কিন্তু প্ৰশাসনে যি ধৰণে উদ্ধাৰ ব্যৱস্থা কৰিব লাগিছিল সেই ধৰণে ব্যৱস্থা কৰা নহ'ল আৰু এগৰাকী বিধায়কে নিজাববীয়া প্ৰচেষ্টাৰে আজি উদ্ধাৰ অভিযান চলাইছে আৰু আমি উপস্থিত আছোঁ প্ৰতিদিন টাইম সেই অভিযান কালত আৰু প্ৰতিদিন টাইম এক্সক্লুচিভ এই দৃশ্য দেখুৱাইছোঁ এয়া হৈছে ব্ৰহ্মপুত্ৰ অঞ্চলৰ যি চৰাই চাপৰিত কালিৰ দিনটো যিহেতু বিশ্বজিৎ ভূঞা নামৰ এগৰাকী শিল্পীক যি তেওঁ এটা নাও দুৰ্ঘটনাত পতিত হৈছিল আৰু তাৰপিছতেই উটুৱাই লৈ গৈছিল প্ৰবল সোঁতে তাৰপিছতে গৰু ম'হৰ দৰে এৰি দিলে কিন্তু প্ৰশাসনে দুটাকৈ বিভাগ আছে SDRF বিভাগ NDRF বিভাগ মাত্ৰ এখন নাটক ৰচনা কৰিলে তাৰপিছতে কোনো ধৰণৰ ব্যৱস্থা নল'লে গৰু ছাগলী যেন উটি গ'ল তেনেধৰণে এই যুৱকজনক উটি যাবলৈ দিলে কোনো ধৰণৰ ব্যৱস্থা নল'লে যাৰ বাবে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া নিজাববীয়া উদ্যোগ লৈছে কালিৰ দিনটোতো বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল আৰু আজিৰ দিনটোত স্থানীয় কেইজনমান সাঁতুৰিব জনা লোকক লৈ এনেদৰে চাওক এয়া হৈছে আমি যি পানীৰ মাজত আমি আছোঁ সেই নাওখনত আমি উপস্থিত আছোঁ এখন নাও লৈ আহিছে আৰু নাও লৈ আহি যুৱকজনক সেই কেনেবাকৈ মৃতদেহটো উদ্ধাৰ কৰিব পাৰি নেকি কিয়নো হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে যুৱকজন জীয়াই আছে নে মৰিলে পৰিয়ালৰ লোকে গম নাপায় পৰিয়ালৰ ইতিমধ্যে হাহাকাৰ অৱস্থা কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ ব্যৱস্থা নাই যাৰ বাবে বিধায়কগৰাকীয়ে আহি নিজেই উদ্যোগ গ্ৰহণ কৰিছে আৰু এনেদৰে উদ্ধাৰ অভিযান চলাইছে আমি বিধায়কগৰাকী আছে কথা পাতিবলৈ যত্ন কৰিম কোনো ধৰণৰ ব্যৱস্থা যিজনে ল'ব লাগিছিল লোৱা নহ'ল আজি আপুনি নিজাববীয়া পদক্ষেপ লৈছে কি কৰা হৈছে ইয়াত গোটেই কাহিনীটো হ'ল কি যোৱাকালি মই তেতিয়া এই অঞ্চলতে আছিলোঁ তেতিয়া হঠাতে খবৰ পালোঁ যে এজন ল'ৰা আমাৰ যুৱক এনেকৈ নাও বা পৰি পেলাই উটি গ'ল যুৱকজনৰ নাম তেতিয়া গম পালোঁ বিশ্ব ভূঞা মইতো চিনি পোৱা যুৱক এজন সৰবৰাহী যুৱক যদিও বা তেখেত মাজুলী সমষ্টি আছিল মোৰ গাতে লাগি থকা আৰু সদায় মোৰ লগতে যোগাযোগটো তেওঁলোকে ৰাখে কিয়নো মাজুলীৰ লগত হেডকোৱাৰ্টাৰৰ লগত তেওঁলোকৰ যাতায়াতৰ ব্যৱস্থাটো কম সদায় মোক সমস্যাবিলাক কয় তো তেতিয়া আহিলোঁ মই আহি পেলাই গাঁৱৰ মানুহবিলাক বহুত খং কৰি আছে যে অহা নাই এতিয়াও দুবাৰো মই এডমিনিষ্ট্ৰেশ্যনৰ লগত যোগাযোগ কৰিলোঁ তেওঁলোকে ক'লে যে আৰ্মিৰ এনেকৈ দুবাৰো আহি আছে আকৌ মই বেলেগ স্থানলৈ গ'লোঁ মানে ঠিক আছে ৰাইজক শান্ত কৰিলোঁ যে আহি আছে ইমান বেগেটোতো আহিব নোৱাৰে এটা এক্সিডেণ্ট চবফালে এনেকুৱা হৈ আছে মই আহিলোঁ পাছত ভাবিলোঁ আহিলে চাগে কিন্তু আজি ৰাতিপুৱা গম পালোঁ যে কালি আৰ্মিৰ দুবাৰো নাহিলে NDRFৰ নাহিলে SDRFৰ দুখন ৰাবাৰ বোট আহি এনেই ঘূৰি পেলাই গুচি গ'ল আজি গাঁৱৰ মানুহে আকৌ মোক কমপ্লেইন কৰিলে যে আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক আমি চাওঁগৈ আজি মই DC মহোদয়ক হেৰি কৰিলোঁ যে ৰাবাৰ বোট লাগে কৈছে খুমটাইত 3খন ৰাবাৰ বোট ঘূৰি আছে DC কোনে ভুল ইনফৰ্মেশ্যন দিছে নাজানো কিন্তু কালিৰ পৰা ফ্লাড হিট এৰিয়া খুমটাই সমষ্টি মই ঘূৰি আছোঁ ক'তো ৰাবাৰ বোট দেখা নাই মই কালি কেতিয়াবা কলগছৰ ভোৰত গৈছোঁ কেতিয়াবা মই টুলুঙা নাৱত ঘূৰি ফুৰিছোঁ আৰু মই তাতে মই কমফৰ্টেবল ফিল কৰোঁ মোৰ কাৰণে নালাগে আজি এফালে মেডিকেল ইউনিট পঠাব লাগে খবৰ আহি আছে যে তাতে বহুত জ্বৰ চৰ হৈ আছে নাও পৰ্যাপ্ত পৰিমাণে নাই এইফালে আহিবৰ কাৰণে মেডিকেল টিম যাবলৈও ৰাবাৰ বোট নাই আৰু কাঠৰ নাৱত এখনত লৈ যাবলৈ মই নিজে ৰিস্ক ল'বলৈ টান পাওঁ তো সেইটো আজি যোগান ধৰিব পৰা নাই মই কৈ আছোঁ যে কালি যেতিয়া এই ঘটনাটোৰ যেতিয়া একো কৰিব নোৱাৰিলে মই বিচাৰি মেলি ওচৰৰ গাঁৱৰ পৰা এখন মেচিন থকা এখন মজবুত নাও কাঠৰ নাৱে মজবুত আনিলোঁ আনি পেলাই গাঁওবাসীৰ কেইজনমান যুৱক ওলাই আহিছে তেওঁলোকে এইটো চাইছে মানে কি তেওঁলোককো ঘৰৰ মানুহে কৈ আছে নহয় যে আমাৰ এই দিলি নেকি কিবা কোনোবাইতো কিবা এটা কৰি থাকিব লাগিব কেলৈ মানসিক শান্তিটোৰ কাৰণে যে পানী শুকালে ওলাই যাবগৈ ক'ৰবাত ডেড বডিটো আৰু মোৰ ধাৰণা যে এইপিনে কুঁহিয়াৰ খেতি আছে গছ গছনি আছে ক'ৰবাত হয়তো লাগি আছে আৰু কালিয়ে যদি অলপ ভালকৈ পদক্ষেপ ল'লেহেঁতেন বা প্ৰশাসনৰ মানুহ এজন কোনোবা এজন আহি ঘৰত উপস্থিত হ'লেও কালি মই প্ৰথম এঘণ্টাৰ ভিতৰত পৰিয়ালৰ লোকক পাই আহিছোঁগৈ তেওঁলোক গৈ পেলাই গোহালি এটাত সৰু গোহালি এটাত গৰু ছাগলীৰ লগত পৰিয়ালৰ লোকখিনি আছে কান্দি কাটি আছে তেওঁ থকাত এবুকু পানী ঘৰতো যুৱকজনো হেৰাই গৈছে সেইকাৰণে এইখিনি আমি চেঞ্চিটিভ হোৱা উচিত যে এজন হেৰাই গ'ল কিন্তু বাকী থকাখিনিক অন্ততঃ মানসিক শান্তিটো দিয়া মৃদুস্মন্ত বৰুৱা আপুনি এই সন্দৰ্ভত অধিক তথ্য জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ